নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে আৰু মোৰ ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে যেতিয়া শেষলৈকে চাই যাব। আৰু আমাৰ ইয়াত চাকি জ্বলোৱা অকণমান দেৰি হৈ গ'ল, যিহেতু মই ঘৰ চৰবোৰ খুব বেছি আবেলি মুচিছোঁ, মানে তাৰ আগতে মুচিবলৈ নহ'ল। গাটো অকণমান বেয়া আছিলে, সেইকাৰণে বৰ বেছি খৰখেদা কৰিব নোৱাৰিলোঁ। তথাপিও মুচিছোঁ আৰু প্ৰথম গছি চাকি ভঁৰালতে দি আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, চাকি গছ জ্বলাম আৰু এতিয়া। আৰু বাকী গছ চাকিও মই ৰেডি কৰি থৈ দিছোঁ, পূৰা ভাগে ভাগে লৈ গ'লেই হ'ব, কিন্তু জ্বলাই লোৱা নাই, নিজ জেগাত জ্বলাই দিমগৈ। আৰু তুলসী তলত বাৰু লক্ষী পূজাটো বুট নাৰিকল উলিয়াই, আৰু কিছুমানে কয় উলিয়াব নাপায়, আৰু কিছুমানে কয় উলিয়াব পাৰে, আৰু কিছুমানে উলিয়ায়ো বাৰু। আমাৰ সেই মা ঘৰ ফালে তাত উলিয়াই বাৰু। তাত এনেকুৱা উৎসৱবোৰত মোৰ খুব ভাল লাগে। মানে এতিয়া লক্ষী পূজা হ'ল যে মই ঘৰত নাথাকোঁ, আৰু আমি ইঘৰলৈ যাম সিঘৰলৈ যাম, ইঘৰত বুট নাৰিকল খাম, সিঘৰত কিবা এটা খাম, সেনেদৰেই আৰু ইয়াত চোৱাচোন অকলে মৌ আমাকে চাকি জ্বলালি, ৰুটি বনালি আৰু খালি, আৰু সেনেকাই আৰু মানুহ চানুহ নাই, তেনেকাই আৰু একো ভাল নালাগে মানে আৰু প্ৰথম যে সেইকাৰণে ভাল নালগা, চব তালৈকে মনত পৰি থাকে বাৰু এনেকুৱা ক্ষেত্ৰত। আৰু এইফালে খেতিলৈ লৈ আহিলোঁ চাকি গছি, আৰু এইফালে উঠান বুলি নকওঁ বাৰু, ইটা দুচপোৱা, তাতে চাকি গছি জ্বলাই দিছোঁ। আৰু এইফালে বাৰীলৈ বুলি চাকি গছি লৈ আহিলোঁ, বাৰীতে গছ দিছোঁ। অকলে বুলি যে ক'লোঁ, অকলে জ্বলাই থকা নাই বাৰু, তেখেতেও বহুতখিনি সহায় কৰি দিছে চাকি জ্বলোৱাৰ ক্ষেত্ৰত বাৰু। ইটো আনি দিছে, সেইটো আনি দিছে। তথাপিও মানে সেই যিটো খং বুলি কয়, গাভৰু কালত যিটো খং আমাৰ, সেইখিনি পাহৰিব নোৱাৰি আচলতে। সেইখিনিৰ লগত হাঁহি ফূৰ্তি কৰা, সেইটো এটা বেলেগ সময়, আৰু সেইখিনি সময়খিনি মই বহুত বেছি মিছ কৰোঁ এনেকুৱা উৎসৱবোৰত। আৰু এইফালে আমি আহিলোঁ ফাৰ্মলৈ বুলি, চাকি নাই জ্বলোৱা, ইয়াত অকল ধূপকে গছ জ্বলাইছোঁ। লগতে আমাৰ ভলু আহিছে আকৌ, তাকে আৰু মানে অকণমান দূৰত আছে আমাৰ ফাৰ্মখন। আমি দুজন আহিছোঁ, লগতে ভলু আহিছে, আৰু এখেতে কেমেৰা গৈ আছে যিহেতু নিজৰ ফাৰ্মখন অকণমান দেখাই দিছে। আৰু কিন্তু আন্ধাৰ মুন্ধাৰ একোৱেই ভালকৈ ওলোৱা নাই। এয়া বাৰু আমি এতিয়া এইবোৰ কৈ থাকিলে নহ'ব, আমি এতিয়া ঘৰলৈ যাব লাগিব, যিহেতু আজি ৰুটি বনাবলৈ আছে, আৰু লক্ষী পূজাৰ স্পেচিয়েল হিচাপে ৰুটি। আৰু লক্ষী পূজাত কিন্তু ভাত খাবলৈ মন নাযায়, নহয়নে বাৰু? সেইটো কথা। আৰু এইফালে ৰুটি বনাবলৈ হৈ গৈছে, মঠি আছে আমাৰ তেখেতে। আৰু এইফালে পনীৰকণ ৰাতিপুৱা আনি থৈছে, আৰু মানে 11মান বজাত আৰু পৰুৱাই ধৰিছেগৈ পনীৰত, এয়া দেখিছেনে? আৰু এইফালে মই এতিয়া পনীৰটো ধুনীয়াকৈ মিহি মিহিকৈ কাটিম। ৱাও, কি ধুনীয়া লাগিছে ন দেখিবলৈ। ধুনীয়া দেখিছে নাই আপোনালোকে বাৰু? মই কিন্তু দেখিছোঁ, আৰু পনীৰটো মই কাটি আছিলোঁ চুৰিখনেই। আৰু দেখিছেনে? সেইটো পিচ কৰি দিছোঁ ধুনীয়াকৈ। আমি মানুহ পিছে 4টা ঘৰখনত পনীৰ কাটি হৈ গৈছে। আৰু তাৰপিছতে এতিয়া কি কৰিম, আমি ৰুটিটো বনামগৈ, কিন্তু দাইল জুইত বনাই আছোঁ, আৰু ৰুটিটো গেছত বনাব লাগিব। আৰু এইফালে ৰুটি বেলি আছে তেখেতে, বেলি পূৰা থৈ গৈছে। আৰু এইফালে পনীৰ কাটি হৈ গ'ল, টুকুৰা টুকুৰকৈ বহুতকেইটা ওলাইছে বেছি। আৰু এইফালে পনীৰ ফ্ৰাই কৰিছে। আচলতে পনীৰ মই কিন্তু প্ৰথমে বনাই নাই পোৱা, আৰু মই বনোৱা নাই বাৰু, তেখেতেই ফ্ৰাই কৰিছে। আৰু পনীৰত হালধি দিব লাগে নালাগে আমি নাজানিছিলোঁ, আৰু মোবাইল চাইও বনোৱা নাই একেবাৰে। সেইকাৰণে সেই দুপিছত আমি হালধি লগাই দিছোঁ, যে হালধি দিলেনো কেনেকুৱা হয় চাওঁ বোলো। তাকে সেই দুপিচ হালধি দিয়া দুপিচ ইয়াত দি দিছে। তাৰপিছতে ভাবিলোঁ যে আমি যে হালধি দিব লাগিব, যে পনীৰত হালধি দিব লাগিব। আৰু এইফালে দাইল বইল কৰি পূৰা থপথপীয়া হৈ গ'ল আমাৰ জুইত। আৰু অকণমান বোলো পিছোঁ এইবেলি ইয়াতে মাটি কেৰাহীটো বহাই দিলোঁ। তাৰপিছত তেল দিলোঁ, তেল গৰম কৰি পিঁয়াজ নহৰু জলকীয়া এটা দি দিছোঁ। আৰু জলকীয়া মই বেছি নাখাওঁ, সেইকাৰণে জলকীয়া বৰ বেছি নাই দিয়া। আৰু এইফালে আমাৰ থপথপীয়া দাইলকণ, বইল কৰা দাইলকণ দি দিছোঁ ধুনীয়াকৈ। আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছে, কি ক'ম ৰাইজসকল, বহুত মজা লাগিছিলে খাই কৰি। আৰু তাৰপিছত দাইলকণ অকণমান উতল অহাৰ পিছত পনীৰবোৰ দি দিলোঁ। আৰু দেখিছেনে? আৰু পনীৰবোৰতকৈ কিন্তু দাইলকণ খাই কি মজা লাগিলে, ক'বলৈ ভাষা নাই। পনীৰ বোলে কেঁচাকৈ দি দিয়ে ন দাইলত? মই নাজানো পনীৰ ৰেচিপিৰ বিষয়ে ইমান, বনাই নাই পোৱা যে আগতে, এবাৰ প্ৰথম ট্ৰাই কৰিছোঁ, সেইটো কথা। আৰু এইফালে অকণমান শুকান ৰুটিহে বনাইছোঁ, যিহেতু কি মানে তেল দিয়া ৰুটি শাকৰ লগত খাই বৰ ইমান এটা ভাল নালাগে, দুই এটা ভাল লাগে আৰু, কিন্তু শুকান ৰুটিহে খাব পাৰি। তেল দিয়া ৰুটি কিবা আভোগ কৰি পেলাই কিবা খাবলৈ মন নাযায় আৰু তেনেকুৱা নিচিনা। আৰু শাককণ দেখিছেনে, কি ধুনীয়া হৈছে, আৰু খাবলৈ কি টেষ্টি হৈছে, কি ক'ম আৰু। বাই তেতিয়া দেই, লক্ষী পূজা ভালে ভালে গ'ল আৰু।